দিনক দিনে মজুৰি তেওঁলোকৰ যিটো মজুৰি প্ৰাপ্য মজুৰি কমাই গৈ আছে। ইয়াৰ সমান্তৰালভাৱে আপোনালোকে দেখিছে প্ৰতিটো বস্তুৰ দাম কিদৰে বৃদ্ধি হৈছে। পেট্ৰলৰ দাম প্ৰতিটো দিনতে এটকাকৈ বৃদ্ধি হৈছে। আপোনালোকে জানিছে কেইদিনমানৰ পিছত 100 টকা হ'ব। ইয়াৰ সমান্তৰালভাৱে মিঠাতেল, চাউল, গাখীৰ ইত্যাদি সকলোবোৰ বস্তুতে মূল্য বৃদ্ধি। কিন্তু তাৰ সমান্তৰালভাৱে কি হৈছে, এওঁলোকৰ দৰমহা আজিলৈকে বঢ়া নাই আৰু পাৰ্চেলৰ প্ৰতি এতিয়া পইচা কমোৱাহে দেখিবলৈ পোৱা গৈছে। যদিহে এইদৰে তেওঁলোকৰ মজুৰি বৃদ্ধি নকৰে, তেওঁলোকে যিটো প্ৰাপ্য বিচাৰিছে, যদি প্ৰাপ্যটো তেওঁলোকক নিদিয়ে তেনেহলে এওঁলোকে ঘৰখন কিদৰে চলাব, ঘৰখন পৰিয়াল কিদৰে পোহপাল দিব, ইয়াক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে। চৰকাৰে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা এইটো কাৰণে গ্ৰহণ কৰিব লাগে, কাৰণ শিক্ষা দীক্ষা গ্ৰহণ কৰিও তেওঁলোকে কিন্তু এটা ইয়াত তেওঁলোকে কৰ্মসংস্থান এটা পাই তেওঁলোকে নিজৰ ঘৰখন চলাব লগা হৈছে, পৰিয়াল পোহপাল দিব লগা হৈছে। আৰু এই প্ৰত্যাহ্বানৰ মাজেৰে তেওঁলোকে জীৱন জীৱিকা হিচাপে এইটো পথ বাছি লোৱাৰ পাছতো যদি কোম্পানীয়ে এইদৰে টেটু চেপা দিবলৈ হয়, তেনেহলে তেওঁলোকে অনাগত সময়ত কি কৰিব, ইয়াক লৈ প্ৰশ্নৰ অৱতাৰণা হয়। সমস্যাটো কি হৈছে? আমাৰ দাবীটো হৈছে, মেইন দাবীটো হৈছে আমাৰ যিটো আমাৰ পাৰ্চেলত আমাৰ কোম্পানীয়ে আগত যিটো পইচা দি আছিলে তাৰ পৰা অকণমান কমাই দিয়া হৈছে আগতকৈ। মানে যেনেকৈ আপোনাৰ উদাহৰণস্বৰূপে আমি আগতে যদি একেজন মানুহৰ যদি 2টা পাৰ্চেল আহিছিলে, বৰ্তমান মানে কি হৈছে, এটা শ্বিপমেণ্টৰ পইচা আধা কৰি দিয়া হৈছে। সেইটো এটা দাবী। আৰু দৈনন্দিন জীৱনত আমাৰ যিটো এতিয়া বৰ্তমান প্ৰাপ্য দি আছে, মজুৰি দি আছে, সেই মজুৰিটোৱে আমাৰ মানে কি হৈছে, ঘৰ সংসাৰ চলিবলৈ বহুত অসুবিধা হৈ গৈছে দিনক দিনে মানে। সেইটো কাৰণেও দাবী কৰা হৈছিলে। কালি যোৱা 7 তাৰিখে আমাৰ হাবৰ RM, AM আৰু বাকী 2জন আহিছিলে। তেওঁলোকৰ লগত আমি 3 ঘণ্টাৰ জোৰা আমি আলোচনা কৰা হৈছিলে। কিন্তু আলোচনাৰ ফলত তেওঁলোকক দাবী কৰা হৈছিলে যে প্ৰতিটো শ্বিপমেণ্টত আমাক 20 টকাকৈ আমাক বৰ্তমান প্ৰয়োজন হৈছে। কিন্তু তেওঁলোকে সেই দাবীটোৱে এতিয়ালৈকে আমাক উত্তৰ দিয়া নাই এতিয়ালৈকে। আৰু আমাৰ লগতে মানে যিখিনি শ্বিপমেণ্টৰ মানে আমাক আৰু মানে সুবিধা দিব লাগে, সেই সুবিধাখিনিও তেওঁলোকক উত্থাপন কৰিছিলোঁ। কিন্তু সেইবাবেও তেওঁলোকে আজিলৈকে এতিয়া এই মুহূৰ্তলৈকে তেওঁলোকে কোনো ধৰণৰ আমাক উত্তৰ দিয়া নাই। মানে যেতিয়ালৈকে আমাক এই উত্তৰ নিদিয়ে, আমি ইয়াৰ এই আমাৰ যিটো ষ্ট্ৰাইক চলি আছে, এই ষ্ট্ৰাইকটো আমি চলি থাকিব অবিৰতভাৱে। এইটো অকল আমাৰ হাবতে নহয়, এতিয়া আমি দেখিবলৈ পাইছোঁ অল অভাৰ ইণ্ডিয়াতো চলি আছে। অল আছামৰ প্ৰত্যেকটো হাবতে মানে এতিয়া এইটো আমাৰ ষ্ট্ৰাইক চলি গৈ আছে। মানে কিছু হাবক এতিয়া এনেকুৱা হৈছে, টিএলসকলে মানে ধমকি দি হ'লেও কাম কৰাইছে। মানে যিসকলৰ মানে এতিয়া মানে আমি এতিয়া সোণাৰীটো তেনেকুৱা শুনিবলৈ পাইছোঁ, কিছুমান হাবত এতিয়াও AFD হৈ আছে। কিন্তু তেওঁলোকে সেইটো বুজা নাই যে কাইলৈ যে তেওঁলোকৰ এইটো আমাক দিনক দিনে যদি আমি ঘটাই থাকে, পইচাটো যদি আমাক যদি কমাই গৈ থাকে, হয়তো আমাৰ মানে ইকনমিকটো বহুত দুৰ্বল হৈ যাব মানে দিনক দিনে।